নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰয়োজনত মুছলমানৰ কাৰণে শহীদ হৈ যাম তথাপিও জাতিক অপমান অত্যাচাৰ কোনো পধ্যে সহ্য নকৰো মই কাপুৰু নহয় বিধায়ক নুৰুল হুদাই কিছুদিন পূৰ্বে এই মন্তব্য কৰিছিল এতিয়া অসমত বাংলাদেশীৰ নামত অভিযান চলিছে কিন্তু নিমাত হৈ আছে নুৰুল হুদাৰ এই মন্তব্যৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইলিয়াছ হুছেইন আনসাৰীয়ে কৈছে অসমত প্ৰায় 30 জনতকৈও অধিক মুছলমান বিধায়ক আছে কিন্তু ইমানবোৰ থকাৰ পাছতো মুছলমানৰ ওপৰত অত্যাচাৰ চলি আছে কিন্তু নিমাত হৈ আছে মুছলমান অধ্যুষিত অঞ্চলৰ পৰা নিৰ্বাচনত জয়ী হৈ দিছপুৰলৈ অহা বিধায়কসকল আন এটা খবৰ আজি নিশা ঘৰৰ পৰা নোলাব প্ৰতি ঘণ্টাত 50ৰ পৰা 80 কিলোমিটাৰ বেগত আহিব দুমুহা বৰষুণ 21খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট অসমত প্ৰতি ঘণ্টাত 50ৰ পৰা 80 কিলোমিটাৰ বেগত দুমুহা বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ 21খন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট আন এটা খবৰ 8 ছেপ্টেম্বৰৰ পৰা সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবৰ্ষ পালন কৰা হ'ব আৰম্ভণি কাৰ্যসূচীত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰৱৰ্তী খবৰ প্ৰত্যুত্তৰ দিয়া হ'ব বিজেপি চৰকাৰক মুছলমান হোৱাৰ বাবে আজাদ চৌধুৰীৰ ঘৰত চলিল বুলডোজাৰ সংখ্যালঘুক উচ্ছেদ কৰা চৰকাৰে বনিয়া গোষ্ঠীক কেতিয়া উচ্ছেদ কৰিব আজাদ চৌধুৰীৰ ঘৰত উচ্ছেদক লৈ সংখ্যালঘু সংগঠনত মুছাৰ বিস্ফোৰণ পৰৱৰ্তী খবৰ বৰপেটাৰ মাছদিয়া আৰক্ষী চকীৰ আইচিক নিলম্বন কৰা হৈছে নিলম্বন আৰক্ষী বিষয়া লুকমান আলী আহমেদক চুৰি ঘটনাৰ তদন্তত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে আৰক্ষী বিষয়াজনক পৰৱৰ্তী খবৰ শৃংখল চলিহা আৰু বীৰ লাচিত সেনাক চান্দা মাষ্টৰ আখ্যা দিছে চৰকাৰৰ এজেণ্ট হিচাপে এইবিলাক নাটক কৰিছে শৃংখল চলিহাই সংবাদমেল যোগে আজি পুনৰ বিস্ফোৰণ অধিবক্তা তথা কংগ্ৰেছ দলৰ মুখপাত্ৰ হেমেন বৰাই কৈছে শৃংখল চলিহাই বীৰ লাচিত সেনাৰ নামত চান্দা উঠাই তেও চলি আছে বিজেপি চৰকাৰৰ বহুতীয়া হিচাপে কাম কৰিছে শৃংখল চলিহাই বিজেপি চৰকাৰৰ এজেণ্ট হিচাপে কাম কৰাৰ কথা ব্যক্ত কৰিছে অধিবক্তা তথা কংগ্ৰেছ দলৰ মুখপাত্ৰ হেমেন বৰাই আন এটা খবৰ IPL 2025 জয়ৰ পাছত বিৰাট কোহলিৰ ইনষ্টাগ্ৰামত এটা আবেগভৰা পোষ্ট বৰ্তমান সামাজিক মাধ্যমত চৰ্চা চলিছে এই পোষ্টক লৈ বিৰাট কোহলিয়ে কৈছে IPLৰ ট্ৰফিয়ে মোক 18 বছৰ অপেক্ষা কৰালে RCB দলে সপোন বাস্তৱত পৰিণত কৰিলে IPLৰ এইটো সিজন মই কেতিয়াও পাহৰিব নোৱাৰিম এই ট্ৰফি আমাৰ জয় পৰাজয় সকলো সময়তে সমৰ্থন কৰা RCB অনুৰাগীসকলৰ বাবে পৰৱৰ্তী খবৰ বন্ধুৰ সৈতে শিলঙলৈ ফুৰিবলৈ গৈ কৰুণ মৃত্যু আইনৰ ছাত্ৰী নম্ৰতা বৰাৰ পুৱতি নিশা গুৱাহাটীলৈ উভতাৰ পথত মেঘালয়ৰ ৰিবই জিলাত ভয়ংকৰ দুৰ্ঘটনা ৰুক্মিণী গাঁৱৰ এটা ফ্লেটত দুই বান্ধৱীৰ সৈতে ভাড়াত আছিল নুমলীগড়ৰ নম্ৰতা আন এটা খবৰ অভাৰব্ৰিজ বনোৱাৰ নামত চৰকাৰে দীঘলী পুখুৰী পাৰৰ গছসমূহ কটাৰ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অভাৰব্ৰিজ বনোৱাৰ নামত বৃহৎ বহু পুৰণি গছসমূহ কাটি তহিলং কৰিছে পৰিৱেশ ধ্বংস কৰিছে গতিকে ইয়াক কেতিয়াও হ'বলৈ দিয়া নহ'ব এফালে মানুহৰ উন্নতিৰ কাৰণে আনফালে মানুহ জীয়াই থকাৰ বাবে অক্সিজেনৰ প্ৰয়োজন কিন্তু অক্সিজেন ক'ৰ পৰা পাব প্ৰশ্ন কৰিছে মীৰা বৰঠাকুৰ গোস্বামী পৰৱৰ্তী খবৰ 2026 চনত হ'ব কংগ্ৰেছৰ চৰকাৰ মামাৰ চৰকাৰ নহয় আমাৰ চৰকাৰ হ'ব এবাৰ দাবী জনাইছে ৰকিবুল হুছেইনে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিৱৰ্তে গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনত কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ কথা ব্যক্ত কৰিলে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে ক'লে যে বিজেপি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰিলে। এতিয়া তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনত পুনৰ কংগ্ৰেছৰ চৰকাৰ হ'ব অসমত। আন এটা খবৰ, ভাৰতৰ বিৰুদ্ধে পুনৰ শক্তিশালী স্থিতি গ্ৰহণ কৰি আছে পাকিস্তানে। এখনৰ পাছত এখনকৈ ৰাষ্ট্ৰৰ সৈতে বৈঠকত মিলিত হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। এইবাৰ বেলাৰুছৰ জেনেৰেল ভিক্টৰ খেনিনৰ সৈতে বৈঠকত মিলিত হৈছে ইছলামাবাদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধ হৈ থকাৰ সময়তে ইছলামিক ৰাষ্ট্ৰসমূহৰ লগতে চীনৰ লগতো শক্তিশালী স্থিতি গ্ৰহণ কৰি ভাৰত বিৰোধী কাম কৰিছিল পাকিস্তানে। ভাৰতৰ সৈতে পাকিস্তানৰ যুদ্ধ চলি থকাৰ সময়তে ইছলামিক ৰাষ্ট্ৰসমূহে বিশেষকৈ ইৰাণ, সৌদি আৰব আৰু চীনে পাকিস্তানক মুকলিকৈ সমৰ্থন কৰিছিল। পৰৱৰ্তী খবৰ, দিছপুৰ আৰক্ষীয়ে জেৰা চলাব ইউটিউবাৰ ডিম্পু বৰুৱাক। বিপদত পৰিছে ডিম্পু বৰুৱা। খগেন গীতত অশ্লীল শব্দ ব্যৱহাৰক লৈ আৰক্ষী থানাত গোচৰ ৰুজু। খগেন গীতটোৰ নিৰ্মাতা মৃদুল নামৰ যুৱকজনক তলব কৰিব আৰক্ষীয়ে। খগেনৰ নিৰ্মাণ আৰু প্ৰচাৰ চলোৱা কাণ্ডক লৈ দাখিল হৈছিল এজাহাৰ। সদৌ অসম গোহাঁই সমাজে দিছপুৰ আৰক্ষী থানাত দিছিল EFIR। আন এটা খবৰ, RCBয়ে IPLৰ খিতাপ জয় কৰাৰ পিছত বিজয় মালাকাৰৰ টুইট। বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিজয় মালাকাৰৰ এটা টুইট। বিজয় মালাকাৰে কৈছে, যেতিয়া মই RCB প্ৰতিষ্ঠা কৰিছিলোঁ তেতিয়া মোৰ সপোন আছিল যে IPLৰ ট্ৰফি বেংগালুৰুলৈ আহিব। মই কিং কোহলিৰ দৰে এজন প্ৰতিভাশালী যুৱকক বাছনি কৰাৰ সৌভাগ্য লাভ কৰিছিলোঁ। আৰু এইটো আচৰিত যে তেওঁ 18 বছৰ ধৰি RCBৰ সৈতে আছে। মই ক্ৰিছ গেইল আৰু মিষ্টাৰ 360 ABD বিলিয়াৰ্ছৰ দৰে কিংবদন্তি খেলুৱৈকো বাছনি কৰাৰ সুযোগ লাভ কৰিছিলোঁ, যিসকল RCBৰ ইতিহাসৰ এক অবিস্মৰণীয় অংশ হৈ থাকিব। অৱশেষত IPLৰ ট্ৰফি বেংগালুৰুলৈ আহিল। সকলোৰে প্ৰতি অভিনন্দন আৰু ধন্যবাদ, যিসকলে মোৰ সপোন সাকাৰ কৰিলে। RCBৰ অনুৰাগীসকল সৰ্বশ্ৰেষ্ঠ আৰু তেওঁলোকে এই IPL ট্ৰফিৰ যোগ্য বুলি মন্তব্য কৰিলে বিজয় মালাকাৰে। আন এটা খবৰ, অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই। বনাত্যৰ পুনৰ সংস্থাপন আৰু সাহায্যৰ আশ্বাস মন্ত্ৰীজনৰ। সামাজিক মাধ্যমযোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, দাড়ি টুপি লুঙি আৰু মুছলমান দেখিলেই বাংলাদেশী সজোৱা হয়। এইবাৰ অসম চৰকাৰৰ বিৰুদ্ধে, অসম আৰক্ষীৰ বিৰুদ্ধে গৰজি উঠিল টাইছন হুছেইন। টাইছন হুছেইনে কিছু সময় পূৰ্বে নিজৰ ফেচবুক পোষ্টত এই মন্তব্য কৰিছে। টাইছন হুছেইনে কৈছে, আমাৰ হাতত থকা তথ্য অনুসৰি BTRৰ কোকৰাঝাৰ জিলাৰ পৰা 7জন, চিৰাং জিলাৰ পৰা 6জন, তামুলপুৰ জিলাৰ পৰা 1জন আৰু ওদালগুৰি জিলাৰ পৰা 2জন, সৰ্বমুঠ 16জন পুৰুষ মহিলাক যোৱা কেইটা দিনত সংশ্লিষ্ট জিলাৰ আৰক্ষীয়ে মাজৰাতি হুৱাপাতিৰ পৰা আটক কৰি লৈ যোৱাৰ পিছত এতিয়ালৈকে পৰিয়ালে কোনো সূত্ৰ পোৱা নাই। সংশ্লিষ্ট জিলাৰ আৰক্ষীয়ে সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰি আহিছে। উক্ত মানুহকেইজনৰ মাজৰে কেইজনমানক কিছুদিন পূৰ্বে সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিত ভাৰত বাংলাদেশ সীমান্তৰ নো মেন্স লেণ্ডত দেখা গৈছিল। আমি ABMছো সেই পৰিয়ালৰ কাষলৈ গৈছো। এক অবৰ্ণনীয় দুশ্চিন্তা আৰু সংশয়ৰ মাজত পৰিয়ালে দিন পাৰ কৰিছে। চৰকাৰে শীঘ্ৰেই এই আটকাধীন মানুহকেইজনক উভতাই দিয়ক অথবা তেওঁলোকৰ অৱস্থিতি বিভাগীয়ভাৱে ৰাজহুৱা কৰক বুলিও দাবী জনাইছে টাইছন হুছেইনে।